হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত যোৱাকালি অৰ্থাৎ 2026 বৰ্ষৰ মাৰ্চ মাহৰ 2 তাৰিখে কাছাৰ জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছ কুৱেশ্যন পেপাৰখন ছল্ভ কৰিবলৈ লৈছোঁ। বিভিন্নজন ষ্টুডেণ্টে ইতিমধ্যে মোক হোৱাটছআপ যোগে মেছেজ কৰি আছে। তো কাছাৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'বা তোমালোকৰ MCQ কিমানখিনি শুদ্ধ হ'ল, আৰু লগতে অন্যান্য ডিষ্ট্ৰিক্টৰ বাবে প্ৰেক্টিছ হ'ব, এখন সুন্দৰ প্ৰশ্ন কাকত হ'ব। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তো কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 45টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে মে বি হি ছেড নন চালাণ্টলি হি ৱাক এৱে উইচলিং। কুৱেশ্যনটো দিছে হু ইজ দ্য হি ৰেফাৰ্ড টু হিয়েৰ, হোৱাট ইজ মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, টমি নট শ্বয়িং মাছ ইণ্টাৰেষ্ট। 2 নম্বৰটোত আমাক দিছে মেটছ দ্য ফলোয়িং অফ কলম এ উইথ কলম বি। কলম এ আৰু কলম বি মিলাব লাগে। তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 1B, 2A, 3C, 4D। ষ্টুডেণ্ট, বাকী কুৱেশ্যনখিনিৰ এনচাৰবিলাক তোমালোকে চেক কৰি যাবা। মই জাষ্ট টিক মাৰি দিছোঁ সময়ৰ অভাৱত, আৰু পিছফালৰ গ্ৰামাৰখিনি নিশ্চয় ডিছকাছ কৰিম। তো তোমালোকে চেক কৰি লোৱা এনচাৰখিনি কিমানখিনি শুদ্ধ হৈছে। এখন সুন্দৰ কুৱেশ্যন পেপাৰ হয়, একেবাৰে ইজিও নহয় আৰু বেছি হাৰ্ডো নহয়। তো যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ইংলিছৰ এক্সাম হোৱা নাই ক্লাছ 9ৰ, তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা। ইয়াৰ পৰা নিশ্চয় তোমালোকৰ কমন আহি যোৱাৰ সম্ভাৱনা আছে। তো এইখিনি MCQখিনি চেক কৰি লোৱা, মই নেক্সট গ্ৰামাৰখিনি ডিছকাছ কৰিম। রং রং